এই কামৰ মাজে মাজে যে বগৰী গছজোপাত ভাটৌ চৰাই পৰিছে নেকি চাই থকা এই কামটো সঁচাকৈ একদম মানে দুনিয়াৰ চবতকৈ ফাল্টু কাম বুলি মই ভাবোঁ। এইজোপা বিলাতী বগৰী আৰু এইফালে এজোপা সৰু বগৰী, এইজোপা চাওক। ৰাতিপুৱা শুই উঠিম গোটেই তলখন বগৰী, আৰু কওকচোন কিমান বগৰী এইবিলাক বুটলি থৈছোঁ ৰাতিপুৱা বগৰী। এইখিনি এনেকুৱা মিঠা খাবলৈ, এইখিনি মাথাটো গৰম হৈ যায়। এইটো এটা ডিউটিৰ ভিতৰত কিবা এটা কৰিবলৈ গ'লে আকৌ বগৰী গছজোপা চাবৰ কাৰণে আহিবলগীয়া হয়। চৰাই বগৰী খাইছে কোনো মতলব নাই, কিন্তু তলখন ইমান বেছি লেতেৰা কৰে। তেওঁ চাফা কৰি থৈ গ'ল, এতিয়া মই আকৌ চাফা কৰিলোঁ। ইফালে এইখিনি ভেকুৰী, মই বোলো আজি ভেকুৰী বইল কৰোঁ, আলু পিটিকা ভেকুৰী খাম। ইফালে বাৰীৰ চব্জি, ফ্ৰেঞ্চবিন, বেঙেনা ষ্টাইলত ক'ব যাতে একে বেঙেনা হৈ গৈছেগৈ একেবাৰে। সেইটোৱে আৰু ভাত চাত বনাই লওঁ। 11:30 বাজিবলৈ হ'ল, প্ৰতিদেৱ আহিব এতিয়া। এইফালে কাপোৰৰ দম, এইবিলাক যেন কাপোৰৰ দম।